সন্মুখলৈ দিছপুৰ সমজিলাত ভূমাতংকৰ সৃষ্টি হৈছে ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকৰ বাবে আনিছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো দিছপুৰ সমজিলাত ভূমাতংকৰ খবৰ আৰক্ষীলৈ এখন মেইল আহিছে সেই মেইলখনৰ পাছতে কিছু পৰিমাণে আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে লগে লগে দিছপুৰ সমজিলা কাৰ্যালয়টো খালি কৰি দিয়া হৈছে দিছপুৰ সমজিলা বখিষ্ট পুলিচ থানাৰ কাষতে অৱস্থিত এই সমজিলাতেই বোমাতংকৰ সৃষ্টি হৈছে আৰু স্বাধীনতা দিৱসৰ আগে আগে এনেধৰণে বোমাতংকৰ সৃষ্টি হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল যে আলফা স্বাধীন বা আন উগ্ৰপন্থী সংগঠনে কিছু ভাবুকি কঢ়িয়াব পাৰে আৰু সেয়েহে নাকা চেকিং গোটেই গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত চলোৱা আমি দেখিবলৈ পাইছিলোঁ আৰু তাৰ মাজতে হঠাৎ দিছপুৰ সমজিলাৰ পৰা বোমাতংকৰ খবৰ অৱশ্যে ভিতৰত কিবা সামগ্ৰী আছেনে নাই এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই আৰক্ষীলৈ এখন মেইল আহিছে মেইলখন অহাৰ পাছতে আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে বোম স্কোৱাডক তালৈ মাতি দিছে বোম স্কোৱাডে এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰিব সেই মেইলখনৰ ভিত্তিতেই যেহেতু সকলো কৰ্মচাৰীক সমজিলাৰ পৰা আঁতৰাই দিয়া হৈছে সাধাৰণতে সমজিলা কাৰ্যালয়ত আজিকালি ব্যাপক ভিৰ থাকে বিভিন্ন প্ৰান্তৰ লোকসকল আহে আৰু এতিয়া সেই সমজিলাতেই কেৱল কৰ্মচাৰীয়ে নহয় আন যিসকল সাধাৰণ লোক উপস্থিত হৈছিল তেওঁলোককো তাৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হৈছে সকলো যাতে নিৰাপদে থাকে তাৰ বাবে এইখিনি ব্যৱস্থা হৈছে সেই মেইলখন এটা নিৰ্দিষ্ট উগ্ৰপন্থী গোটৰ পৰা আহিছে নে কাৰ পৰা আহিছে এতিয়ালৈকে আৰক্ষীয়ে স্পষ্ট কৰা নাই বা সেই মেইলখনৰ সত্যাসত্য কিমান এতিয়ালৈকে সেইখিনি স্পষ্ট হোৱা নাই কিন্তু মেইলখন অহাৰ লগে লগে তীব্ৰ আতংকৰ সৃষ্টি হৈছে স্বাভাৱিকতে আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলো তৎপৰ হৈ পৰিছে কোনো ত্ৰুটি ৰৈ যাবলৈ নিদিয়ে সেয়েহে এইখিনি তৎপৰতা অৱলম্বন কৰিছে বোম স্কোৱাডকো মাতি পঠিওৱা হৈছে এইখিনি মুহূৰ্তত আমাৰ সতীৰ্থ সংবাদদাতাই খবৰখিনি দি আছে সেই খবৰ অনুসৰি খালী কৰা হৈছে কাৰ্যালয়টো দিছপুৰ সমজিলাত এই বোমাতংকৰ সৃষ্টি যিটো বখিষ্টত অৱস্থিত দিছপুৰ সমজিলা বখিষ্ট আৰক্ষী থানাৰ কাষতে অৱস্থিত এই দিছপুৰ সমজিলাৰ কাৰ্যালয়ত এই বোমাতংকৰ সৃষ্টি হৈছে আৰক্ষীলৈ এখন মেইল অহাৰ পাছতে এই বোমাতংকৰ সৃষ্টি হয় আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে আজিৰ পৰা দুদিনমান পূৰ্বে ম্যানমাৰত থকা আলফাৰ শিবিৰত যেতিয়া আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছত সংশয় প্ৰকাশ কৰিছিল বিভিন্নজনে যে আলফাৰ তৰফৰ পৰা প্ৰতি আক্ৰমণ হয়তো হ'ব পাৰে অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া স্পষ্ট কৰি দিছিল যে সেই আক্ৰমণটো অসম চৰকাৰৰ জ্ঞাতসাৰে হোৱা নাই আনকি ভাৰত চৰকাৰেও যে কৰিছে সেই সন্দৰ্ভত কোনো তথ্য নাই আলফাৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰা ঘটনাত তিনিজন আলফা নেতা কেইটাৰ মৃত্যুমুখত পৰিবলগীয়া হৈছিল তাত ভাৰত চৰকাৰ জড়িত নহয় বুলি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিছিল তেওঁ কৈছিল যে আমাৰ জ্ঞাতসাৰে একো হোৱা নাই অসম পুলিচৰ তাত কোনো ধৰণৰ উদ্যোগ নাই বা ভাৰত চৰকাৰে যদি কৰিছেও সেইটো আমাক জনোৱা নাই মুঠতে এতিয়ালৈকে ভাৰত চৰকাৰেও কৰা নাই বুলি কোনো ধৰণৰ তথ্য তেনেধৰণে আহিছে মুঠতে ভাৰত চৰকাৰে নাই কৰা বুলি কোৱা হৈছে ভাৰতীয় সেনাবাহিনীয়ে কৰা নাই বুলি সদৰি কৰা হৈছে কিন্তু তাতেই বহুখিনি কথা আহিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি প্ৰত্যুত্তৰত অসমীয়াক আক্ৰমণ কৰে কি লাভ হ'ব কাৰণ সেই আলফা শিবিৰত আক্ৰমণৰ সৈতে অসমীয়া অসম পুলিচ অসম চৰকাৰ কোনো জড়িত নহয় সেয়েহে ইয়াত মিছামিছিকৈ অযথা এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই বুলিও মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছিল আৰু তাৰ পাছত এতিয়া বোমাতংকৰ সৃষ্টি এই বোমাতংকৰ প্ৰকৃত তথ্য অৱশ্যে এতিয়ালৈকে উদ্ঘাটন হোৱা নাই আলফাৰ তৰফৰ পৰা মেইল আহিছে নে আন কোনোবা ভুৱা মেইল আহিছে সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই দুদিন পূৰ্বে আপোনালোকে গম পায় দিল্লীৰ বহুকেইখন বিদ্যালয়লৈ এনেধৰণৰ ভাবুকি ভৰা মেইল আহিছিল দিল্লীৰ বিদ্যালয়ত সেই ভুৱা মেইলবোৰক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল কেইবাখনো বিদ্যালয় খালী কৰি দিয়া হৈছিল সেয়া দুদিনৰ পূৰ্বৰ খবৰ গুৱাহাটী মহানগৰীটো কেইবাটাও শ্বপিং মল বা আন প্ৰান্তত বিশেষকৈ চিটি চেণ্টাৰত বোমা থকা বুলি এটা বাতৰি ওলাইছিল তেতিয়া গোটেই চিটি চেণ্টাৰখন খালী কৰি দিয়া হৈছিল বিগত সময়ত কিছু নিষ্ক্ৰিয় বোমা আলফাই বিভিন্ন প্ৰান্তত সংস্থাপিত কৰিছিল বিগত বৰ্ষত সেইখিনিও হয়তো আপোনালোকৰ মনত আছে আলফাৰ শক্তি সকলোৱে জানে ইচ্ছা কৰিলে আলফাই সকলো কাম কৰিব পাৰে কিন্তু অসম আৰু অসমীয়াৰ ওপৰত আক্ৰমণ আলফাই নকৰিব বুলি আশা কৰা হৈছে সকলোৰে তৰফৰ পৰা আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সেই আশা প্ৰকাশ কৰিছিল কাৰণ আলফাৰ শিবিৰত আক্ৰমণৰ সৈতে অসম আৰু অসমীয়া বা অসম পুলিচ জড়িত নহয় বুলি স্পষ্টীকৰণ মুখ্যমন্ত্ৰীয়ে দিছে এই আক্ৰমণ কোনে কৰিলে অসম চৰকাৰে নাজানো বুলি কৈছে সংবাদমেলত আনুষ্ঠানিকভাৱে সেইখিনি চৰকাৰী বিবৃতি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল তাৰ পাছত এতিয়া বোমাতংকৰ খবৰ স্বাভাৱিকতে চাঞ্চল্যময় এক খবৰ বুলি বিবেচিত হৈছে 15 আগষ্ট আহি আছে 15 আগষ্টৰ পূৰ্বে এনেধৰণৰ বোমাতংক কিছু পৰিমাণে হলেও আতংক বিৰাজ কৰিবই আৰু 15 আগষ্টৰ বাবে আমি নাকা চেকিং বা আন কেতবোৰ বিশেষ তৎপৰতা আৰক্ষী প্ৰশাসনৰ দেখিবলৈ পাইছো বাইকবোৰ তালাচী কৰা হৈছে আন ক্ষেত্ৰতো তালাচী কৰা হৈছে যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ পাছতো এই মেইলখন আহিছে
এই মেইলখনৰ যথেষ্ট হয়তো তাৎপৰ্য থাকিব পাৰে কিন্তু আমি পুনৰ কওঁ এই মেইলখন ভুৱা নে সত্য এতিয়ালৈকে স্পষ্ট হোৱা নাই আমাৰ হাতত যি তথ্য আহিছে আৰক্ষীয়ে পুংখানুপুংখ ৰূপত তালাচী চলাই আছে এখন বাইকত কিছু সামগ্ৰী থৈ তালাচী চলাই থকাৰ কিছু দৃশ্যও আমাৰ হাতলৈ আহিছে আমি পৰৱৰ্তী সময়ত সেইখিনি সম্প্ৰচাৰ কৰিম এটা বেগত কিছু সামগ্ৰী লৈ হয়তো তালাচী চলাই আছে আৰক্ষীয়ে আমি আৰু তথ্য জানিবলৈ সুপাৰ স্প্লেণ্ডাৰ এখন সুপাৰ স্প্লেণ্ডাৰ বাইকত আমি এইখিনি মুহূৰ্তত যিটো তথ্য আহিছে সেই তথ্য অনুসৰি এখন সুপাৰ স্প্লেণ্ডাৰ বাইকত চেষ্টা কৰি আছো সেয়া প্ৰকৃততে বোমা সদৃশ সামগ্ৰী হয় নে আন কিবা সামগ্ৰী হয় সেয়া তেওঁলোকে স্পষ্ট হোৱা নাই এই সুপাৰ স্প্লেণ্ডাৰখনতে এই বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হৈছে এতিয়ালৈকে এই মুহূৰ্তলৈকে অহা খবৰ অনুসৰি একেবাৰে প্ৰাৰম্ভিক খবৰ এই মুহূৰ্তত সেয়ে তাৎক্ষণিকভাৱে কোনো কথা কৈ দিয়াটো উচিত নহব আমিও কিছু সাৱধানতা অৱলম্বন কৰিছো মাত্ৰ যিখিনি খবৰ আহিছে সেই খবৰখিনিৰ আঁত ধৰি আমি আপোনালোকৰ বাবে খবৰটো সম্প্ৰচাৰ কৰি আছো আৰু আৰক্ষী প্ৰশাসনৰ সৈতে বিশদভাৱে যেতিয়া আলোচনা কৰিম আৰক্ষী প্ৰশাসনে যেতিয়া সংবাদ মাধ্যমক সম্বোধন কৰিব তেতিয়াহে সকলো কথা স্পষ্ট হ'ব কিন্তু যি কি নহওক এখন মেইল আহিছে আৰু মেইলখন অহাৰ পাছতে বোমাতংক দিছপুৰ সমজিলা কাৰ্যালয়ত লগে লগে খালী কৰা হৈছে সমজিলা কাৰ্যালয়টো এই কাৰ্যালয়টোৰ বাহিৰত উৎসুক জনতা অৱশ্যে তেওঁলোকক নিৰাপদ দূৰত্বত ৰাখি দিয়া হৈছে তেওঁলোকক আহিবলৈ দিয়া নাই কাষলৈ কিন্তু সেই যি নিৰ্দিষ্ট সুপাৰ স্প্লেণ্ডাৰ বাইকখন সেই সুপাৰ স্প্লেণ্ডাৰ বাইকখনৰ পৰা এটা বেগ উদ্ধাৰ হৈছে বেগ আৰু তাত কিছু সামগ্ৰী আছে যিবোৰ সামগ্ৰীৰ এতিয়ালৈকে স্পষ্ট ৰূপত তথ্য পোৱা হোৱা নাই আচলতে কেনেধৰণৰ সামগ্ৰী সেই সামগ্ৰীবোৰৰ ভিতৰত কিবা বিস্ফোৰক সামগ্ৰী আছে নেকি সেয়াও আমি জানিবলৈ চেষ্টা কৰি আছো স্বাধীনতা দিৱসৰ আগে আগে এনেধৰণে গুৱাহাটী মহানগৰীত বা অসমৰ বিভিন্ন প্ৰান্তত কিছু পৰিমাণে হলেও জনসাধাৰণ আতংকিত হৈ আছে আমাৰ সতীৰ্থ উৎপলো লাইভত আছে আমি উৎপলে কি কয় উৎপলৰ সেই লাইভত কি কি তথ্য পাইছে সেইখিনি অলপ চাব বিচাৰিছো উৎপল আমি খুলি চালো এইটো অৰ্থপেডিক্সৰ কিবা টুলছ আছিলে বাকি একো ভয় কৰিবলৈ পেনিক সিচুৱেশ্যন অলপ হৈছে নাই তেনেকুৱা ইমান বেছি হোৱা নাই যদিও অলপ মানুহে ভয় খাইছিলে আমি গোটেইখিনি হেণ্ডেল আমি কৰিছোঁ বশিষ্ঠ থানাৰ অচি ছাৰ আহিছিলে অচি ছাৰ আছিলে ইয়াতে আমিও গোটেইখিনি আছিলোঁ একো অসুবিধা নাই হ'ব উৎপলৰ পৰা কিছু তথ্য আমি পালো আমি সবিশেষ তথ্যৰ বাবে আকৌ যোগাযোগ স্থাপন কৰিম কিন্তু ইতিমধ্যে সেইখিনি খবৰ আমাক জনাইছে তেওঁ যে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে যদি ফোন লাইনত পাওঁ মই ফোন লাইনতো যোগাযোগ কৰিবলৈ এবাৰ চেষ্টা কৰি চাওঁ যদি সম্ভৱ হয় এই মুহূৰ্তত যিহেতু বহুখিনি তথ্য উৎপলে দিছে আৰু কি আতংক কেনেধৰণৰ আতংক কি সামগ্ৰী উদ্ধাৰ হৈছে সেইখিনি লাইভত তেওঁ কিছু পৰিমাণে জনালে আমাক কিন্তু বিশদ বিৱৰণী আমাক প্ৰয়োজন হ'ব আপোনালোকে হয়তো লাইভৰ কিয়দাংশহে শুনিবলৈ সক্ষম হৈছে সেয়ে উৎপল এই মুহূৰ্তত আমি লাইভত আছে আমাৰ নিউজ 18 ডিজিটেলত এই মুহূৰ্তত কি তথ্য আছে বোমাজাতীয় সামগ্ৰী উদ্ধাৰক লৈ স্যার প্রথমতে চাঞ্চল্য ভেদ হয়েছে এই মুহূর্তত যে এখন বাহন আছিল স্প্লেন্ডার বাহন আর সেই স্প্লেন্ডার বাহনের এটা বাকচ আছিল সেই বাকচটোক লৈ দীর্ঘ সময় ধরে এক প্রকার এই অঞ্চলত চাঞ্চল্য বিরাজমান করেছিল যেহেতু সন্মুখত 15 আগস্ট আছিল বশিষ্ঠ আরক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী আহি উপস্থিত হৈছিল উপস্থিত তদন্ত কৰিলে আৰু যি ততাটো এক কাৰ্যালয়টো খালী কৰি দিয়া হ'ল যেহেতু এটা এটা সদাব্যস্ত কাৰ্যালয় দিছপুৰ সমজিলা বুলি ক'লে আপোনাৰ নাৰেংগী হাটগাঁও বা ইফালে জাপুৰি গণেশগুৰি হেঙেৰাবাৰী বিহাবাৰী বেহাৰবাৰীকে ধৰি সমগ্ৰ অঞ্চলৰ পৰে আৰু প্ৰত্যেক দিনে ইয়ালৈকে ইনকাম সাৰ্টিফিকেট ইডব্লিউএছ সাৰ্টিফিকেট বা মাটিৰ কামৰ বাবে বহু লোক আহি থাকে আজিও ঠিক একেদৰে এই কাৰ্যালয়টোত প্ৰায় 5 শতাধিকতকৈ অধিক লোক আছিলে এখন বাহন আহিছিলে এই বাহনখনত যেতিয়া বক্সটো দেখিছিলে সকলোৱে ভয় খাইছিলে আৰু ততাতৈয়াকৈ সকলো লোককে বাহিৰলৈকে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে পঠাই দিয়া হ'ল পাৰে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আৰক্ষীয়ে ওচৰলৈকে গৈ খুলি মেলি চালে যে সেই বক্সটো বোমা নাই বুলি কৈছে কিন্তু সেই যিগৰাকী যুৱক আছে যুৱকগৰাকী আৰু বাইকখন কিয় লৈ গৈছে পৰীক্ষাৰ বাবে পঠাব যে সেই এটা টুল বক্স যিটো টুল বক্সত বহুখিনি মেচিনাৰী সামগ্ৰী পোৱা গৈছে বোমা সদৃশ যি বোমা বনোৱাৰ সময়ত যি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় বা যি ধৰণৰ ৰেঞ্জ ব্যৱহাৰ কৰা হয় সেই সমূহ হৈছে আৰু এই মুহূৰ্তত আৰক্ষীৰ উচ্চপদস্থ বিষয়া এচিপি গৰাকী আহি থকা দেখিছো আমি ডিচিপি গৰাকীৰ উপস্থিতি দেখিবলৈ পাইছো এক প্ৰকাৰ এই গোটেই ঘটনা কিন্তু নিমিষতে এক প্ৰকাৰ এই অঞ্চল যদি চোৱা যায় এক প্ৰকাৰ আতংক বিৰাজমান কৰিছিলে বিশেষকৈ মেইলখন কাৰ পৰা আহিছে মেইলখন কোনোবা উগ্ৰপন্থী সংগঠনৰ নামত আহিছে নে অজ্ঞাত সূত্ৰৰ পৰা আহিছে মেইলখনৰ কথা এতিয়ালৈকে ৰাজহুৱা কৰা নাই কিন্তু এই মুহূৰ্তলৈকে যিখন বাহনৰ গৰাকী আমি উল্লেখ কৰা যে ছেত্ৰী পাতি বুলি কৈছো এই মুহূৰ্তত যদি উল্লেখ কৰো যে এছবি ব্ৰাঞ্চৰ পৰাও কিন্তু আৰক্ষী আহিছে এই মুহূৰ্তৰ স্থানীয় এচিপিৰ উপৰিও এছবি ব্ৰাঞ্চৰ পৰা আৰক্ষী তদন্ত কৰা আৰম্ভ কৰিছে মানে স্বস্তি নিশ্বাস পেলাব পাৰি এতিয়া উৎপল যে বোমা তাত নাই
বোমা নাই বুলি কৈ একেষাৰে কৈ দিব নোৱাৰি, কিন্তু সামগ্ৰীসমূহ কি সামগ্ৰী, যিটো টুল বক্স দেখিবলৈ পাইছিলে এই টুল বক্সটো দেখিয়ে তাত বহুখিনি মেচিনাৰী সামগ্ৰী থকা বুলি উল্লেখ কৰা হৈছে। সেই সামগ্ৰীখিনি চোৱাৰ পিছতহে বা তেখেতসকলে তদন্তৰ পিছতহে নিশ্চিত কৰিব পাৰিব। কিন্তু এইখিনি মুহূৰ্তত ষষ্ঠী নিশ্চা এইকাৰণে টেগ কৰিব পাৰিছে এয়া বোমাটো এই স্থানৰ পৰা বোমা নহয় বুলি কৈছে আৰক্ষীৰ ফালৰ পৰা, আৰু সেইটো লৈ গৈ বশিষ্ঠ থানালৈকে লৈ গৈছে। আৰু তেখেতসকলে এইটো যি ধৰণৰ তদন্ত কৰিব লাগে বা যিখিনি তাত থকা সামগ্ৰীখিনি চেক কৰিব লাগে, যে পৰীক্ষা নিৰীক্ষা কৰিয়ে হয়তো উল্লেখ কৰিব তেখেতসকলে বিভাগীয় কৰিব। কিন্তু এই মুহূৰ্তত মানে বাইকখনো উৎপল জব্দ কৰিছে, লগতে যুৱকজনকো আটক কৰিছে বাইকখনৰ গৰাকী। হয়, বাইকখন জব্দ কৰিছে আৰু যিখন বাইক আছিলে AS01 AX সিৰিজৰ, আৰু যুৱকজনক ইতিমধ্যে আটক কৰি লৈ গৈছে। এইটো সোধপোছ কৰিব যে বাকচটোতেও দীৰ্ঘ সময় ধৰি কিয় নাছিলে এই স্থানত, বা বাকচটোত কি ধৰণৰ এইসমূহ সামগ্ৰী আছিলে, প্ৰকৃততে সেই সামগ্ৰীসমূহ কেনেকুৱা বা কিহৰ হয়। তাত আমি দেখিছো যে যদি সম্ভৱ হয় যে ভিজুৱেলখিনি দেখুৱাইছে যে ৰঙা নীলা বিভিন্ন ধৰণৰ লাইট আছে, তাত ৰেঞ্চ আছে, স্ক্ৰু ড্ৰাইভাৰ আছে, বিভিন্ন সামগ্ৰী আছে। অৰ্থাৎ এই বিভিন্ন সামগ্ৰীসমূহ কিহৰ হয় তাক লৈ কিন্তু এই মুহূৰ্ততো এক প্ৰকাৰ চাঞ্চল্যৰ লগতে আতংক বিৰাজমান। মানে ৰঙা নীলা তার আছে, লাইট আছে, সেইবোৰতো বোমাত সাধাৰণতে আমি দেখি থকা সামগ্ৰীৰ ভিতৰত পৰে, নহয় জানো? হয়, সেই সদৃশ সামগ্ৰীৰ বাবে এইটো সকলোৰে উৎসুকতা বৃদ্ধি হৈছিলে, বা সেই সামগ্ৰীসমূহ দেখিয়ে এক প্ৰকাৰ সকলোৱে চিন্তিত হৈ পৰিছিলে যে এইসমূহ কি সামগ্ৰী হ'ব পাৰে, বা এনেধৰণৰ সামগ্ৰীসমূহ সচৰাচৰ টেলিভিশ্যনৰ স্ক্ৰীণতে হওক বা যেতিয়া চিনেমা চাই তেতিয়া দেখুওৱা হয়, এইসমূহ সামগ্ৰী নিশ্চয়কৈ সেনেধৰণৰ সামগ্ৰী হ'ব পাৰে বা বিস্ফোৰক সামগ্ৰী হ'ব পাৰে বুলি সকলোৰে এক প্ৰকাৰ ভয় হৈছিলে বা চাঞ্চল্য হৈছিলে, যাৰ বাবে তেখেতসকলে কাৰ্যালয় খালী কৰি ততাতৈয়াকৈ মুহূৰ্তৰ ভিতৰতে কাৰ্যালয় খালী কৰি দিছিলে। খালী কৰি দি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে আহিছিলে। ঠিক একেদৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে আহ-যাহ কৰা কিছু অংশ বন্ধ কৰি দিয়া হৈছিলে, যাতে কোনো লোকে পাৰ হ'ব নোৱাৰে, যাতে অঘটন নহওক। মুঠতে ব্যাপক আতংক উৎপল। এতিয়া সমজিলাৰ কাৰ্যালয় পুনৰ চলিবনে, নে আজিৰ বাবে বন্ধ হৈ যাব? সমজিলাৰ বাহিৰে এতিয়াও বহু লোকে যিসকলে কাৰ্যালয়ৰ ভিতৰত কাম কৰিব বিচাৰে তেখেতসকলে এতিয়াও কিন্তু বহু লোক বাহিৰত থকা দেখিবলৈ পাইছে। এই মুহূৰ্তত আমি ইয়াৰ কাৰ্যালয়টো যদি কথা উল্লেখ কৰিছো, ইয়াতে 5 গৰাকীকৈ ACS আছে, ইয়াতে এগৰাকী ADC থাকে, 4 গৰাকী ACS থাকে, এগৰাকী ডিষ্ট্ৰিক্ট ACS থাকে, মূল ACS, তাৰ বিপৰীতে SK থাকে, NK থাকে। তাৰে কিন্তু দুজনক এতিয়াও বাহিৰত দেখি ভিতৰ ভাগলৈকে প্ৰৱেশ কৰা নাই। আৰু যিসকল লোকে আজি কামৰ বাবে আহিছিলে বহু লোকে এতিয়া ঘূৰি যোৱাও দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে, যে জীৱনতকৈ যিহেতু কামটো ডাঙৰ নহয়, সেয়ে বহু লোকে ঘূৰি যাবলৈও দেখিবলৈ পোৱা গৈছে, আৰু বহু মণ্ডল এতিয়া ওলাই যোৱা দেখিবলৈ পোৱা গৈছে। উৎপল, বহুত বহুত ধন্যবাদ। আপুনি বিশদ বিৱৰণী দিলে, গোটেইখিনি তথ্য দিলে, আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে আমাৰ সাংবাদিক, আৰু তেওঁ ইতিমধ্যে জনাইছে যে কেনেধৰণৰ এক পৰিৱেশৰ সূত্ৰপাত হৈছিলে। বৰ্তমানেও যদিও বাইকখন তাৰ পৰা আঁতৰাই নিয়া হৈছে, সেই বেগটো বা টুল বক্সটো আঁতৰাই নিয়া হৈছে, যুৱকজনকো কৰায়ত্ব কৰা হৈছে, কিন্তু আতংক মাৰ যোৱা নাই। সমজিলাৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ টান পাইছে ACS বিষয়াসকলে অথবা বিভিন্ন প্ৰান্তৰ পৰা যোৱা লোকসকলে। এইখিনি হ'ল এই মুহূৰ্তৰ তথ্য। সেই বাইকখন জব্দ কৰা হৈছে। এতিয়ালৈকে বিস্ফোৰক বুলি প্ৰমাণিত হোৱা নাই, কিন্তু কিছু তাঁৰ আৰু কিছু সামগ্ৰী উদ্ধাৰ হৈছে, সেইখিনি পৰীক্ষা কৰিব আৰক্ষীয়ে। সেই যুৱকজনে সেই তাঁৰ আৰু সামগ্ৰীবোৰ কিয় লগত লৈ আনিছিল সেয়া স্পষ্ট তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰি আছে। কিন্তু কিছু পৰিমাণে স্বস্তিৰ নিশ্বাস এতিয়া এৰিব পাৰে, কাৰণ এই মুহূৰ্তত সেইটো সক্ৰিয় বোমা নহয় বুলি প্ৰমাণিত হোৱাৰ খবৰ আমালৈ আহিছে। কিন্তু অধিক তথ্যৰ বাবে আমি যোগাযোগ স্থাপন কৰি থাকিম আমাৰ সাংবাদিকৰ সৈতে, তাত উপস্থিত শীৰ্ষ বিষয়াসকলৰ সৈতে। তেওঁলোকে কি কয় সেইখিনি তথ্যৰ বাবে আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্ট চাই থাকিব লাগিব। এই মুহূৰ্তত বিদায় লৈছোঁ মই প্ৰাঞ্জলে। নমস্কাৰ।